ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা পুনৰ যথেষ্টখিনি পদৰ বিজ্ঞাপন আচলতে মুকলি ইতিমধ্যে হৈ গৈছে গতিকে যদি আপোনালোকে বিচাৰে ইয়াতে আবেদন কৰিব পাৰে দৰমহা খুব বেছি এটা আকৰ্ষণীয় দৰমহা তাতে দিয়া হ'ব গতিকে ডিটেইলছ আপোনালোকে এডভাৰটাইজমেণ্টখনত সকলোখিনি পাই যাব গতিকে সকলোখিনি আমি ডিছকাশ্যন কৰিম প্ৰায় 1000 পদৰ বিজ্ঞাপন মুকলি হৈছে আৰু আজিৰ পৰাই আপোনালোকে অনলাইন আবেদনসমূহ কৰিব পাৰিব আমি ডাইৰেক্টলি তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখনৰ মাজলৈ যাওঁ তো এইখন তেওঁলোকৰ এডভাৰটাইজমেণ্ট তো ইয়াতে যদি আপোনালোকে মন কৰে ইয়াতে লিখাই আছে চাওকচোন গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা এইখিনি ওলাইছে 22 তাৰিখে ওলাই গৈছে ইতিমধ্যে ইয়াতে লিখিছে ইন কণ্টিনিউশ্যনছ অফ দিছ অফিচ প্ৰিভিয়াছ এডভাৰটাইজমেণ্ট ন'টিছ ডেটটো দিয়া আছে এডভাৰটাইজমেণ্টৰ ইয়াতে কৈছে যে টিচাৰ এপইণ্টমেণ্ট ডেটেড হুইচ ৱাজ পাব্লিছ ইন হাইলি চাৰ্কুলেটেড ডেইলি local newspaper. It is informations to all concerned that the last date for submission applications for the following mentioned post under Secondary Education Department KAAC মানে হৈছে কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু আপোনালোকে জানেনে বাৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলেই হৈছে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ পুৰণা অটোনমাছ কাউন্সিল গতিকে এই এডভাৰটাইজমেণ্টটোৰ পৰা চাওকচোন বাৰু এটা জিকে আপোনালোকক দিয়ে দিলোঁ কেতিয়াবা আহিব পাৰে যে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ পুৰণা ওল্ডেষ্ট অটোনমাছ কাউন্সিল কোনটো হয় তো ডেফিনেটলি KAAC ইজ দ্য কাৰেক্ট আনচাৰ হ'ব ঠিক আছে আমাৰ অসমত কেইটা অটোনমাছ কাউন্সিল আছে আপোনালোকে কমেণ্ট কৰিবচোন বাৰু যি নহওক য'ত যি কথা তাতে আলোচনা কৰিব লাগে ইজ হিয়াৰ বাই এক্সটেণ্ডেড আপ টু 10 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ হিন্দী আৰু গ্ৰেজুৱেট টিচাৰ আছামিজ লেংগুৱেজ টিচাৰ ছিনিয়ৰ পোষ্ট আছে আৰু পে' বেণ্ডটো চাওক 14,000 পৰা 17,000 টকা গ্ৰেড পে' 8,700 টকা আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণেতো 202টা পোষ্ট আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে 95টা পোষ্ট আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে 35টা পোষ্ট আৰু আছামিজ লেংগুৱেজ টিচাৰৰ কাৰণে 9টা পোষ্ট টোটেল 341টা পোষ্ট আপোনালোকৰ সেই হাইস্কুলতে আছে নেক্সট যদি আপোনালোকে তললৈ চাই ইণ্টাৰমিডিয়েট টিচাৰৰ কথা আহিব তো ইণ্টাৰমিডিয়েট টিচাৰসমূহৰ কথা চাবলৈ গ'লে আপোনালোকৰ আৰ্টছৰ যিখিনি ইণ্টাৰমিডিয়েট টিচাৰ থাকে তো এইখিনি 14,000 পৰা 17,000 তেওঁলোকৰ পে'মেণ্টটো হয় 6,400 টকা গ্ৰেড পে' হয় আমাৰ অসম চৰকাৰৰ ডিৰেক্ট অসম চৰকাৰ এইখিনি অসম চৰকাৰে হয় কিন্তু যিটো DE প্ৰভাইড কৰে তো সেইখিনিতকৈ অকণমান ইণ্টাৰমিডিয়েট টিচাৰৰ গ্ৰেড পে'টো অকণমান কমি আছে নহয়নে বাৰু যি নহওক 211টা পোষ্ট আছে আৰ্টছৰ কাৰণে ছায়েন্সৰ কাৰণে আছে 36টা পোষ্ট আৰু হিন্দী টিচাৰ জুনিয়ৰৰ কাৰণে আছে 64টা পোষ্ট 64 নেক্সট আপোনালোকৰ আহি গ'ল ছাবজেক্ট টিচাৰ একাউণ্টেঞ্চিত আছে এটা পোষ্ট ছাবজেক্ট টিচাৰ আছামিজত আছে এটা পোষ্ট 7টা পোষ্ট আছে আছামিজত ছাবজেক্ট টিচাৰ বটনীত আছে এটা পোষ্ট ছাবজেক্ট টিচাৰ বিজনেছ ষ্টাডিজত এটা পোষ্ট আছে ছাবজেক্ট টিচাৰ কমাৰ্চিয়েল মেথমেটিক্সত এটা পোষ্ট ছাবজেক্ট টিচাৰ ইকনমিক্সত 7টা পোষ্ট আছে ছাবজেক্ট টিচাৰ এডুকেশ্যনত 6টা পোষ্ট আছে ছাবজেক্ট টিচাৰ ইংলিছত 8টা পোষ্ট আছে ছাবজেক্ট টিচাৰ হিষ্ট্ৰীত আছে 7টা পোষ্ট আৰু ছাবজেক্ট টিচাৰ আপোনালোকৰ মেথমেটিক্সত এটা পোষ্ট আছে ছাবজেক্ট টিচাৰ আপোনালোকৰ ফিজিক্সত এটা পোষ্ট ছাবজেক্ট টিচাৰ পলিটিকেল ছায়েন্সত 8টা পোষ্ট আৰু ছাবজেক্ট টিচাৰ জুলজিত এটা পোষ্ট ইয়াতে গ্ৰেড পে' খুব সুন্দৰ গ্ৰেড পে' 11,800 টকা গ্ৰেড পে' আছে গতিকে যদি আপোনালোকে বিচাৰে আৰু আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলিছে তো ডেফিনেটলি এপ্লাই কৰিব তো ইয়াতে কোৱালিফিকেশ্যনখিনিতো সকলোৱে গমেই পাইছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে আপোনালোকৰ যিহেতু 200টা পোষ্ট আছে ইয়াতে কোৱালিফিকেশ্যন হ'ব ফৰ দ্য পোষ্ট অফ দ্য গ্ৰেজুৱেট টিচাৰ দ্য কেণ্ডিডেটছ মাষ্ট বি আৰ্টছ কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব অৰ পষ্ট গ্ৰেজুৱেট হ'লেও ইয়াতে কোনো কথা নাই ঠিক আছে পোষ্ট গ্ৰেজুৱেট হ'লেও কোনো কথা নাই ইন আৰ্টছ কমাৰ্চ ফ্ৰম এনি ৰেকগনাইজ UGC ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ আপোনালোকৰ হ'ব লাগিব আইডাৰ গ্ৰেজুৱেশ্যন নহ'লে পষ্ট গ্ৰেজুৱেশ্যন তাৰমানে আপুনি যদি অকল গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 50% মাৰ্কছ গ্ৰেজুৱেশ্যনত থাকিব লাগিব আৰু যদি গ্ৰেজুৱেশ্যনৰ পাছত যদি আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যনো কৰিছে তেতিয়া পষ্ট গ্ৰেজুৱেশ্যনটো আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব ঠিক আছে এণ্ড বেচেলাৰ অফ এডুকেশ্যন তাৰমানে BEd ডিগ্ৰীটো লাগিব ফ্ৰম NCT ৰেকগনাইজ যিকোনো ধৰণৰ কলেজৰ পৰা
বা ইউনিভাৰ্চিটিৰ পৰা নেক্সট আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ ছায়েন্সৰ যিখিনি পোষ্ট আছে সেইখিনিৰ কাৰণে ইয়াতে স্পষ্টকৈ কি দিয়া আছে চাওক ফৰ দ্য পোষ্ট অফ দ্য গ্ৰেজুৱেট টিচাৰ ছায়েন্স দ্য কেণ্ডিডেট মাষ্ট বি ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব দ্য পষ্ট গ্ৰেজুৱেট ইন ছায়েন্সো হ'লেও হ'ব কিন্তু আপোনালোকৰ এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব আৰু আজিকালিতো সকলোৰে 50% মাৰ্কছ থাকেই নহয় জানো নেক্সট আপোনালোকৰ বি এড ডিগ্ৰীটো লাগিব ঠিক একেখিনি কথাই কৈছে নেক্সট আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ এইটো চায়াত হিন্দী হয় তো হিন্দীৰ ক্ষেত্ৰত কি লাগিব চাওক Probeen Ratna in Hindi with 50% marks and degree qualifications with 50% marks or postgraduate degree in arts with 50% marks from any UGC recognized university. তাৰমানে Probeen Ratna যদি আপোনালোকৰ আছে তেতিয়াহ'লে হিন্দীৰ কাৰণে এলিজিবল হয় গ্ৰেজুৱেট টিচাৰৰ কাৰণে নহ'লেও আপোনালোকে BA with 50% marks and having Hindi as an of the subjects with 50% marks or পোষ্ট গ্ৰেজুৱেট হিন্দীত যদি কৰিছে 50% মাৰ্কছ লৈ তেতিয়াও আপোনালোক এলিজিবল হ'ব কিন্তু লগতে আপোনালোকৰ বি এড ডিগ্ৰীটো লাগিবই ঠিক আছে ঠিক একেধৰণে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আছামিজ লেংগুৱেজ টিচাৰৰ ক্ষেত্ৰতো 50% মাৰ্কছ আপোনালোকক লাগিব ফ্ৰম UGC ৰেকগনাইজড ইউনিভাৰ্চিটি আপোনালোকৰ আছামিজত থকা হ'ব লাগিব লগতে বি এড ডিগ্ৰীটো লাগিবই ইয়াতে এজ ৰিলেক্সেশ্যনৰ কথা কিবা এটা লিখা আছে আপোনালোকে নিজে চাই ল'ব ইয়াতে কৈছে A candidate must not be less than 18 years, definitely 18 years তলত আপোনালোকে আবেদন ইনিও নকৰে and not more than 40 years 40 বছৰতকৈ ওপৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কিন্তু 42 বছৰ ফৰ এক্স সাৰ্ভিচমেনক দিয়া হৈছে 43 বছৰ ফৰ OBC ক্যান্ডিডেট সকলে 43 বছৰলৈকে পাৰিব আৰু ST প্লেন বা SC সকলে বা ST হিলছ সকলে 45 ইয়াৰ্ছলৈকে পাৰিব আৰু 50 ইয়াৰ্ছলৈকে পাৰ্চন উইথ ডিসেবিলিটি সকলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এজ ক্যালকুলেট হ'ব 1 জানুৱাৰী 2026 লৈকে ঠিক আছে ডিটেইলছত গোটেইখিনিটো মই কৈয়ে দিলো আৰু এইখিনি যদি বিচাৰে আপোনালোকে পঢ়ি চাব পাৰে কেনেকৈ ধৰণে কি হ'ব সিলেকশনৰ ক্ৰাইটেৰিয়া ফৰ সিলেকশনৰ কাৰণে আপোনালোকৰ 140 মাৰ্কছৰ ভিতৰত এটা এক্সাম হ'ব ডাইৰেক্ট টেট কাম ৰিক্ৰুইটমেন্টৰ দৰে এটা এক্সাম হ'ব গতিকে যদি বিচাৰে আপোনালোকে আবেদন কৰিব পাৰে আৰু ইয়াতে কি কোৱেশ্চন আহিব পেডাগজি 50 মাৰ্কছ about Assams and its people একেবাৰে টেট কাম ৰিক্ৰুইটমেন্টৰ যিটো সিলেবাস হয় সেই একেটা সিলেবাসই হয় গতিকে এটা বিগ অপৰচুনিটি হয় আপোনালোকৰ কাৰণে এটো জেনাৰেল ইংলিছৰ কাৰণে 30 মাৰ্কছ জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে 10 মাৰ্ক আছে তো এইখিনি আপোনালোকে চাই ল'ব নিজে মই গোটেইখিনি ডিটেইলছত আলোচনা নকৰো কাৰণ ভিডিওটো যথেষ্ট দীঘল হৈ যাব ঠিক আছে আৰু নেক্সট আপোনালোকৰ ক্ষেত্ৰত সাবজেক্ট টিচাৰৰ ক্ষেত্ৰটো সেই একে সাবজেক্ট টিচাৰৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব স্পেসিফিক সাবজেক্টত আৰু মাষ্টাৰ ডিগ্ৰী লগতে আপোনালোকৰ বিএড ডিগ্ৰীটো লাগিব ঠিক আছে 50% মাৰ্কছটো মাষ্ট হয় হেতু লাগিব নেক্সট ইন্টাৰমিডিয়েট টিচাৰবোৰৰ কাৰণে আপোনালোকে মই পঢ়িয়ে দিওঁ এটো ইন্টাৰমিডিয়েট টিচাৰ আৰ্টছৰ কাৰণে ফৰ দ্য পোষ্ট অফ দ্য ইন্টাৰমিডিয়েট টিচাৰ আৰ্টছ দ্য কেণ্ডিডেট মাষ্ট বি আৰ্টছ কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব নহলে পোষ্ট গ্ৰেজুৱেট হ'লেও হ'ব লগতে আপোনালোকৰ 50% মাৰ্কছ লাগিব ইন আইদাৰ গ্ৰেজুৱেশ্যন অৰ পোষ্ট গ্ৰেজুৱেশ্যন লগতে বেচেলাৰ অফ এডুকেশ্যন আপোনালোকক লাগিব তাৰমানে ডিএলএড প্ৰাৰ্থী সকলে ইয়াতে আবেদন কৰিব নোৱাৰিব ইয়াতে বিএড প্ৰাৰ্থী সকলেহে আবেদন কৰিব পাৰিব গতিকে পোষ্টতে একেখিনি কথাই আছে গতিকে মই পঢ়ি নিদিও সায়েন্সৰ কাৰণে সায়েন্স গ্ৰেজুৱেট হ'ব লাগিব গতিকে ভিডিওটো সৰু এটা ইনফৰমেটিভ ভিডিও আছিলে মই ভাবিছো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব কাৰণ এইখিনি পোষ্টত আপোনালোকে ডেফিনেটলি আবেদন কৰিব পাৰিব কিন্তু লোকেল ক্যান্ডিডেটক প্ৰেফাৰেন্সটো বেছিকৈ দিব গতিকে অসমৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ইয়াতে আবেদন কৰিব পাৰিব গতিকে জলদি গৈ পিনি আপোনালোকে আবেদনখিনি কৰি লওক আৰু সম্পূৰ্ণ টেট কাম ৰিক্ৰুইটমেন্টৰ দৰে সিলেবাস গতিকে এটা ৰিভিজনো হৈ থাকিব আপোনালোকৰ কাৰণ আমাৰ অসমৰ টেট কাম ৰিক্ৰুইটমেন্ট অতি সোনকালে আহিবলৈ গৈ আছে ঠিক আছে গতিকে সিলেবাস অনুযায়ী আপোনালোকে পঢ়ি যাওক আৰু যদি সিলেকশন হয় লৈ লওক কাৰ্বি আংলং অটোনমাস কাউন্সিলত চাকৰিটো আৰু যদি নহয় তেতিয়াহ'লে ডেফিনেটলি টেট কাম ৰিক্ৰুইটমেন্টত আমাৰ অসমৰ চাকৰিটো আপুনি ল'বলৈ সক্ষম হ'ব ঠিক আছে তো ভিডিওটো ইমানেই আছিলে যদি ভাল লাগিছে ডেফিনেটলি লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকে তো থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিঅ'